ঔটেঙা উতলি আছে, কোনে খাই ভাল পায়? হেল্ল' এভৰিৱান, কি খবৰ? এয়া ৰৌ মাছ বিচাৰি বিচাৰি আহি পাই গ'লোঁ মিৰ্জা, আৰু মাছ বিচাৰি বিচাৰি লৈ আহিলোঁ দেই, কাৰণ ঔকেইটা যে আনি থৈ দিছিলোঁ, এই ঔকেইটা আজি ঔৱে ৰৌৱে খাম, যিহেতুকে ভাদ্ৰ মাহত বোলে ঔৱে ৰৌৱে খাব লাগে। গতিকে ময়ো কোনোবা দিনৰ পৰাই খাম বুলি ভাবি আছিলোঁ। পিছে ঔকেইটা আনিলে মাছখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ, আৰু আনফালে এয়া ঔখিনি কাটি ল'লোঁ। আমাৰ ঘৰৰ পৰিয়াল যিহেতুকে একেবাৰে কম, গতিকে একেবাৰে আমি আধা ফালা ঔটেঙা লৈ ল'লোঁ, আৰু ঔটেঙাখিনি ইয়াত ধুনীয়াকৈ মই ডাঙৰকৈ কাটি ল'লোঁ। অকল ঔটেঙাৰ লগত ঔটেঙা দিলে তাৰ লগত যদি এটা আলু দিওঁ খাই মজা লাগে নহয় জানো, আৰু আলুটো সকলোতে মিলি যায়, হয়নে নহয়? গতিকে কথামতেই কাম, মাছখিনি ফ্ৰাই হৈ গ'ল, আৰু মাছ ভজা তেলখিনিতে মই ধুনীয়াকৈ পিঁয়াজ আৰু জলকীয়া এটা দি ধুনীয়াকৈ পিঁয়াজখিনি ফ্ৰাই কৰি ল'লোঁ। কিছু সময়ৰ কাৰণে লৰাই থাকিলোঁ, আৰু মোৰ পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। আনফালে ঔটেঙাখিনি আকৌ মই বইল হ'বলৈ দিছিলোঁ, কাৰণ ঔটেঙাখিনি বইল নহ'লেতো আঞ্জাখন বনাব নোৱাৰিম, কাৰণ ঔটেঙাটো বহুতেই ডাঠ হয়। গতিকে ধুনীয়াকৈ বইল কৰা হোৱাৰ পাছতে মই কেৰাহীখনত পাতি দিলোঁ, আৰু কিছু সময়ৰ কাৰণে ধুনীয়াকৈ লৰাই থাকিলোঁ। আৰু ইয়াৰ মাজতে কওঁ, ঔটেঙাৰ আঞ্জা কিন্তু মই আজিয়ে প্ৰথম বনাইছোঁ। খাই ভাল লাগে বুলি শুনিছোঁ, বা খাবও লাগে, কিন্তু বনোৱা নাছিলোঁ দেই। আৰু মই ধুনীয়াকৈ ফ্ৰাই কৰি ভাজি ল'লোঁ কিছু সময়ৰ কাৰণে, আৰু ইয়াতে পিঁয়াজখিনি দিয়া আছিলে, লগতে আলুখিনি প্ৰায় গলি গৈছে, যিহেতুকে লাৰি থাকোঁতে ভাঙি গ'ল, দেখিছে নহয়, দেখিবলৈ একেবাৰে মাংসৰ দৰে হৈ গৈছিলে। আনফালে আকৌ কুকাৰত ভাতো বহাই দিছোঁ, কাৰণ মাছ বিচাৰি বিচাৰি লৈ আহোঁতে ৰাতিয়ে হৈছিলে, গতিকে জল্দি কামখিনি ফিনিছ কৰিব লাগে। আৰু ঔটেঙাখিনি কিছু সময় ভাজাৰ পাছতে তেলটো ওলাই আহিছে, গতিকে ইয়াতে মই এতিয়া গৰম পানীখিনি ধুনীয়াকৈ দি দিব পাৰিম। ইয়াতে মই সিজোৱা পানীখিনিয়ে দি দিলোঁ, কাৰণ ঔটো মই ধুনীয়াকৈ ধুই লৈছিলোঁ, আৰু পানীখিনি দি পেলাই কিছু সময়ৰ কাৰণে উতলিবলৈকে দিলোঁ। ইয়াৰ মাজতেই কওঁ, আপোনালোকে ঔটেঙা ঔৱে ৰৌৱে খালেনে নাই বাৰু? ভাদ্ৰ মাহত বোলে খাব লাগে, আপোনালোকে যদি খোৱা নাই খাব পাৰে। আৰু ঔটেঙা খালে পেটৰ বহুতো বেমাৰ আজাৰ, পেটৰ যিবিলাক আমাৰ কিছু সমস্যা হৈ থাকে, তো সেইবিলাকো বোলে কাট খাই যায়। গতিকে নজনা কথা এটা জানিব পাৰিলোঁ, আৰু খাবলৈ কিন্তু সোৱাদ লগাই হৈছিলে। আৰু চাওকচোন, ইমান ধুনীয়াকৈ আঞ্জাখন উতলি আছিলে, আৰু এতিয়া মই উতলি থকা আঞ্জাখনত ধুনীয়াকৈ মাছখিনি দি দিলোঁ, আৰু কিছু সময়ৰ কাৰণে উতলিবলৈকে দিম। আৰু খাবলৈ কিন্তু আঞ্জাখন খুবেই সোৱাদ লগা হৈছিলে। আপোনালোকেও যদি খোৱা নাই এবাৰ খাই চাবচোন। মই খোৱা নাছিলোঁ, খাই চালোঁ, সঁচাকৈ কিন্তু দেই মজা লাগিছে। তাতে আৰু ল'ৰাই আমাৰ টেঙাৰ আঞ্জা বুলি ক'লে একোৱেই নালাগে।